ৰাতিপুৱাই খৰধৰকৈ ওলাইছোঁ মেডিকেললৈ বুলি। ঘৰলৈ যিহেতু নতুন সদস্য আহিছে, নোযোৱাকৈনো কেনেকৈ থাকোঁ। কেতিয়া যাওঁ, কেতিয়া লওঁ, কেতিয়া চাওঁ লাগি আছে। একেবাৰে গাত তত নাইকিয়া হৈছে। ৰাতিপুৱাই মা, মই, ল'ৰাটো আমি তিনিওটা ওলাইছোঁ। এইফালে আকৌ খুৰালে বুলি ভাত কেইটামানো বনাই লৈছোঁ। যিমানেই হোটেলৰ ভাত পানী নাখাওক কিয়, ঘৰৰ ভাতকেইটাৰ নিচিনা কেতিয়াও নহয়নে? আজিকালি মোৰ কি হৈছে জানেনে? মই য'ত গ'লেও মানে বৰষুণ জাগে মোক আধা বাটত পায়েই। বৰষুণৰ লগত কিবা কানেকশ্যন হৈ গৈছে নেকি? এইফালে আকৌ বৰষুণ বতৰ পাই ল'ৰাটো শুই গ'ল বাছতে। আহি পালোহি মেডিকেল। ল'ৰা জন্ম হোৱাৰ পিছত এবাৰ প্ৰথমবাৰ আহিছোঁ। ল'ৰা জন্ম হওঁতে আৰু আহাই হোৱা নাছিলে। ল'ৰাকো প্ৰথমবাৰ লৈ আহিছোঁ সি জন্ম হোৱা মেডিকেলখনলৈ। আহি পাই আমাৰ মৰম লগা ভাইটিটোক কোচত উঠাই লৈ এইফালে আকৌ মাক পুতেকক চাওক। মাকৰ হাঁহি দেখিছেনে? একে পুতেকক কাষত লৈ গোটেইজনী ফটো উঠে বোলে। মাক পুতেক তিনিওটাকে ফটো একপি ধুনীয়াকৈ উঠাই দিলোঁ। ফটো উঠে বোলে সিহঁতে। ইফালে আকৌ এয়া আইতাকে একে নাতিনীয়েকক কোচত লৈ গোটেইজনী ক'ব নোৱাৰা হৈ আছে। এইফালে আকৌ মোৰ ল'ৰাটোক দেখিছেনে কি কৰি আছে? পানী দেখিলে মানে সি ৰ'বই নোৱাৰে। বটলটো দেখি পানী খাবলৈ লাগে। অকণমান দিলোঁ, চাওকচোন গোটেই কাপোৰ ভিজাই কৰি শেষ কৰিলে। এইফালে আকৌ আমাৰ এখেতো আহি ওলাল ফুলশালিয়েকক চাবলৈ কাৰণে। আমাৰ ইয়াৰ নতুন পৰিয়ালৰ মেম্বাৰ দেই গাইছ। আমি বাইক ভিনিয়েক। আহি পাই একে ফুলশালিয়েকক কোচতহে লৈছে সি আৰু ক'বই পৰা নাই ভিনিয়েকে। ফুলশালিয়েক পাইছে। এইফালে আকৌ মোৰ ল'ৰাই মোমায়েক পালে দেই। এয়া দেখিছেনে? তাক ল'বলৈ লাগে কিমান যে ফূৰ্তি পাইছে, চুমা খাইছে, চিকুট উঠিছে, কি যে কৰিছে।